নমস্কাৰ আজি আমি এই ভিডিঅ'ত আসাম টেট 2021 বাবে অসমীয়া ব্যাকৰণ আলোচনা কৰিম অসমীয়া ব্যাকৰণৰ ব্যঞ্জন বৰ্ণৰ ভাগ এই টপিকটোৰ ওপৰত আমি আলোচনা কৰিম এই টপিকটোৰ ওপৰত বিগত বৰ্ষত 2019 চনত যি অসম টেট হৈছিল তাতো এই টপিকটোৰ পৰা কুৱেশ্যন আহিছিল সেই গতিকে আমি এই টপিকটো জানি থোৱাটো ভাল এই টপিকৰে অন্তৰ্গত স্পৰ্শ বৰ্ণ অল্পপ্ৰাণ বৰ্ণ মহাপ্ৰাণ বৰ্ণ ঘোষ বৰ্ণ অঘোষ বৰ্ণ এই সকলোবোৰ কি হয় আমি এই সকলোবোৰ এই ভিডিঅ'টোত আমি শিকিম এই ভিডিঅ'টোত মই আপোনালোকলৈ দুটা কুৱেশ্যন আগবঢ়াম ভিডিঅ'টোৰ আৰম্ভণিত এটা প্ৰশ্ন আৰু ভিডিঅ'টোৰ শেষত এটা প্ৰশ্ন থাকিব গতিকে আপোনালোকে যদি আমাৰ এই চেনেলটো পোন প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব আপোনালোকে চাই আছে কেএছকে এডুকেয়াৰ প্ৰথম প্ৰশ্নটো আপোনালোকলৈ আগবঢ়াম যে অসমীয়া ভাষাত ব্যঞ্জন বৰ্ণ কেইটা আছে অসমীয়া ভাষাত ব্যঞ্জন বৰ্ণ কেইটা আছে আপোনালোকে এই প্ৰশ্নৰ উত্তৰটো কমেন্ট বক্সত জনাব এতিয়া চাওক ইয়াতে আপোনালোকে 25টা বৰ্ণ দেখা পাইছে কৰ পৰা মলৈকে এই 25টা বৰ্ণ আমাৰ কি হয় ব্যঞ্জন বৰ্ণ হয় আৰু ব্যঞ্জন বৰ্ণৰ বিভাজনহে আমি এই ভিডিঅ'টোত আলোচনা কৰিম যে সংস্কৃত বৰ্ণ বিভাজনৰ মানে সংস্কৃত যিবিলাক বৰ্ণ আছে তাৰে বিভাজন আছে সেই বিভাজনৰ আৰ্হিতে অসমীয়াৰ যিবিলাক বৰ্ণ আছে অসমীয়া বৰ্ণবিলাককো বিভাজন কৰিছে কেনেকুৱাকৈ বিভাজন কৰিছে আমি আলোচনা কৰিম ইয়াতে আপোনালোকে 25টা বৰ্ণ দেখা পাইছে কৰ পৰা মলৈকে 25টা বৰ্ণ দেখা পাইছে এই 25টা বৰ্ণক একেলগে কি বুলি কোৱা হয় স্পৰ্শ বৰ্ণ বুলি কোৱা হয় এই 25টাক একেলগে স্পৰ্শ বৰ্ণ বুলি কোৱা হয় ইয়াতে পাঁচটা কৈ আছে পথালিকৈ চাব এই লাইনটোত পথালিকৈ চাব কৰ পৰা উঙলৈকে 5টা আছে প্ৰথম স্বৰ পৰা নিয়লৈকে 5টা আছে মূৰ্ধন্য তৰ পৰা মূৰ্ধন্য নলৈকে 5টা আছে দন্ত্য তৰ পৰা দন্ত্য নলৈকে 5টা আছে আৰু পৰ পৰা মলৈকে 5টা আছে এইকেইটাক একোটা বৰ্গ বুলি কোৱা হয় এই গুটেখিনি এই লাইনটো যেটো দেখা পাইছে এই লাইনটোত গুটেখিনি কৰ পৰা উঙলৈকে এটা বৰ্গ হয় আৰু এই বৰ্গটোৰ নাম হৈছে ক বৰ্গ এই বৰ্গটোৰ নাম হৈছে ক বৰ্গ একেদৰে এইটো কি হ'ব প্ৰথম ছ বৰ্গ আৰু মূৰ্ধন্য ত বৰ্গ আৰু দন্ত্য ত বৰ্গ প বৰ্গ ইয়াতে এই লিষ্টত আমাৰ কেইটামান বৰ্ণ নাই জ ৰ ল ৱাব এইকেইটা নাই এইকেইটা এই চাৰিটা কি বুলি কোৱা হয় জ ৰ ল ৱাব এই চাৰিটা বৰ্ণক একেলগে অন্তস্থ বৰ্ণ বুলি কোৱা হয় অন্তস্থ বৰ্ণ বুলি কোৱা হয় আৰু তালবিষ মূৰ্ধন্য ষ দন্ত্য ষ হ এই চাৰিটা কি বুলি কোৱা হয় এই চাৰিটা কোৱা হয় উষ্ম বৰ্ণ উষ্ম বৰ্ণ বুলি কিয় ক'লে কাৰণ এই চাৰিটা আমি যেতিয়া উচ্চাৰণ কৰিলে কি হয় এটা গৰম হাৱা এটা উষ্ণ বতাহ এটা মুখৰ ভিতৰৰ পৰা ওলাই আহে আপোনালোকে যদি হাতখন মুখৰ আগত দি কেনে যদি উচ্চাৰণ কৰিব লয় তালবিষ মূৰ্ধন্য ষ দন্ত্য ষ হ হ বুলি যেতিয়া উচ্চাৰণ কৰিব তেতিয়া আমাৰ কি আহিব গৰম বতাহ মুখৰ ভিতৰৰ পৰা ওলাই আহিব দন্ত্য ষ বুলি যেতিয়া উচ্চাৰণ কৰে তেতিয়া গৰম বতাহ ওলাই আহিব আপোনালোকে ফিল কৰিব পাৰিব হাতখন যদি মুখৰ আগত লয় মুখৰ ওচৰত লয় মূৰ্ধন্য ষ যেতিয়া উচ্চাৰণ কৰিব তেতিয়া কি আহিব গৰম বতাহ ওলাই আহিব সেইকাৰণে ইয়াক কি বুলি কোৱা হয় এই চাৰিটাক উষ্ম বৰ্ণ বুলি কোৱা হয় আৰু আছে অনুস্বাৰ আৰু বিস্বাৰ অনুস্বাৰ আৰু বিস্বাৰ এই দুটাক কি বুলি কোৱা হয় অনুস্বাৰ আৰু বিস্বাৰ এই দুটাক অযুগ্বা বৰ্ণ বুলি কোৱা হয় অযুগ্বা বৰ্ণ এই লিষ্টখনতো আপোনালোকে কৰ পৰা মলৈকে দেখা পাইছে 25টা বৰ্ণ আছে আৰু কি কেইটা বৰ্গ আছে 5টা বৰ্গ আছে ক বৰ্গ প্ৰথম ছ বৰ্গ মূৰ্ধন্য ত বৰ্গ দন্ত্য ত বৰ্গ আৰু প বৰ্গ আৰু এই যিটো ক বৰ্গ হয় এই ক বৰ্গ কি হয় কণ্ঠীয় ধ্বনি হয় প্ৰথম ছ বৰ্গটো তালব্য ধ্বনি হয় কাৰণ এইবিলাক কৰ পৰা উচ্চাৰিত হয় তালুৰ পৰা উচ্চাৰিত হয় কাৰণে তালব্য ধ্বনি আৰু মুধৰ পৰা উচ্চাৰিত হয় বাবে এইকেইটা কি হয়
মূৰ্ধন্য তৰ পৰা মূৰ্ধন্য নলৈকে এইকেইটা হৈছে মূৰ্ধন্য ধ্বনি আৰু যিটো দন্ত্য ধ্বনি আছে দন্ত্য তৰ পৰা দন্ত্য নলৈকে এইকেইটা কি হয় দন্ত্য ধ্বনি বুলি কিয় ক'লে এইকেইটা দাঁতৰ সহায়ত উচ্চাৰিত হয় কাৰণে দন্ত্য ধ্বনি আৰু উষ্ঠ বা ঔষ্ঠ ধ্বনি কি হয় এইবিলাক আমাৰ ওঠৰ সহায়েৰে কি হয় উচ্চাৰিত হয় উপফালে আমাক কি দিছে অঘোষ আৰু ঘোষ দিছে অঘোষ আৰু ঘোষ কি হয় যিবিলাক বৰ্ণ আমি মানে উচ্চাৰণ কৰিম উচ্চাৰণ কৰাৰ সময়ত যদি আমাৰ যিটো বাক যন্ত্ৰ আছে বা স্বৰ যন্ত্ৰ আছে সেই স্বৰ যন্ত্ৰটো যদি অনুৰণিত নহয় মানে আমাৰ যিটো কম্পন বাক যন্ত্ৰৰ যিটো কম্পন হয় সেই কম্পনটো যদি নহয় বা অতি কম পৰিমাণে হয় তেতিয়া সেইবিলাক হ'ব আমাৰ অঘোষ বৰ্ণ আৰু যিবিলাক নেকি আমি উচ্চাৰণ কৰিম যিবিলাক বৰ্ণ আমি উচ্চাৰণ কৰিম সেই বৰ্ণবিলাক উচ্চাৰণ কৰাৰ সময়ত যদি আমাৰ স্বৰ যন্ত্ৰটো অনুৰণিত হয় বা আমাৰ বাক যন্ত্ৰটো যদি কম্পিত হয় কঁপি উঠে তেতিয়া সেইবিলাক হ'ব আমাৰ ঘোষ এতিয়া ঘোষ হওক বা অঘোষ হওক এইবিলাক অল্পপ্ৰাণ মহাপ্ৰাণ আকৌ দুটা ভাগ থাকিব এতিয়া অল্পপ্ৰাণ কোনবিলাক হ'ব যিবিলাক নেকি ধ্বনি উচ্চাৰণ কৰিলে বা যিবিলাক বৰ্ণ আমি উচ্চাৰণ কৰিম সেই উচ্চাৰণ কৰিলে কি হ'ব আমাৰ নিশ্বাসৰ লগত জড়িত নাথাকে অঘোষ হ'লে অল্পপ্ৰাণ হ'লে কি হ'ব অল্পপ্ৰাণ হ'লে আমাৰ নিশ্বাসৰ লগত জড়িত নাথাকে উচ্চাৰণৰ সময়ত আমি মুখৰ আগত যদি হাত দিওঁ তেতিয়াহ'লে আমাৰ কি হ'ব বতাহটো কমকৈ ওলাই আহিব বতাহটো কমকৈ ওলাই অহা আমি ফিল কৰিম যেতিয়া নেকি আমি উচ্চাৰণ কৰাৰ সময়ত হাতখন মানে মুখৰ আগত ৰাখিম আৰু এইকেইটা বৰ্ণৰ যিটো স্বৰ থাকিব সেই স্বৰটো কি হয় কোমল হয় তো অল্পপ্ৰাণত আপোনালোকে কি দেখা পাইছে এইটো তলে তলে এই পাঁচটা ক প্ৰথম চ মূৰ্ধন্য ত দন্ত্য ত প এই পাঁচটা কি হয় আমাৰ অল্পপ্ৰাণ হয় মানে অঘোষৰ অল্পপ্ৰাণ হয় ঘোষৰো অল্পপ্ৰাণ আছে গৰ পৰা বলৈকে এই পাঁচটা আৰু উঙৰ পৰা মলৈকে এই পাঁচটা কি হয় এইকেইটা হৈছে আমাৰ অল্পপ্ৰাণ এইকেইটা কি হয় অল্পপ্ৰাণ হয় অৰ্থাৎ আমাৰ যিটো বৰ্গ আছিলে বৰ্গ যিটো আছিলে বৰ্গৰ এইটো এটা বৰ্গ আছিলে এনেকৈ চিধাকৈ বৰ্গ আছিলে তো এই বৰ্গৰ প্ৰথম বৰ্ণ তৃতীয় বৰ্ণ আৰু পঞ্চম বৰ্ণ এই তিনিটা কি হয় অল্পপ্ৰাণ হয় প্ৰতিটো বৰ্গৰে কি থাকিব প্ৰতিটো বৰ্গৰে যিটো প্ৰথম বৰ্ণ তৃতীয় বৰ্ণ আৰু পঞ্চম বৰ্ণ এই তিনিটা কি হয় এই তিনিটাকে আমাৰ অল্পপ্ৰাণ হয় মহাপ্ৰাণৰ ক্ষেত্ৰত কি হয় যিবিলাক নেকি উচ্চাৰণ কৰিম আমি বৰ্ণবিলাক উচ্চাৰণ কৰিম সেই বৰ্ণবিলাক কি থাকিব আমাৰ নিশ্বাসৰ লগত জড়িত থাকিব লগতে বায়ুৰ প্ৰভাৱটো কি হ'ব বেছি হ'ব আমি যেতিয়া হাতখন মানে উচ্চাৰণ কৰাৰ সময়ত হাতখন যেতিয়া মুখৰ ওচৰত ৰাখিম তেতিয়া আমি কি অনুভৱ কৰিম বতাহটো অলপ বেছিকৈ অনুভৱ কৰিম মানে ক বুলি কোৱাৰ লগে লগে ক আমাৰ যিখিনি বতাহ ওলাই আহিব মুখৰ ভিতৰৰ পৰা ঘ বুলি ক'লে বা উঙ বুলি ক'লে আমাৰ কি হ'ব ঘ বুলি ক'লে আমাৰ বেছিকৈ ওলাই আহিব বতাহটো উঙ বুলি ক'লে আকৌ কম আহিব মানে যিবিলাক অল্পপ্ৰাণ হয় অল্পপ্ৰাণৰ ক্ষেত্ৰত বতাহটো কমকৈ ওলাই আহে ক বুলি কোৱাৰ লগে লগে যিখিনি বতাহ ওলাই আহিছে মুখৰ ভিতৰৰ পৰা হ বুলি কোৱাৰ লগে লগে বা ঘ বুলি কোৱাৰ লগে লগে কি হ'ব আমাৰ মুখৰ ভিতৰৰ পৰা বায়ুখিনি বেছিকৈ ওলাই আহিব লগতে যিটো কম্পন থাকিব সেই কম্পনটো ঘত আমাৰ বেছি হ'ব কত কিন্তু কম হ'ব যিবিলাক অল্পপ্ৰাণ আছে তাতে আমাৰ কম্পনটো কম হ'ব কিন্তু মহাপ্ৰাণৰ ক্ষেত্ৰত কি হ'ব অলপ বেছি হ'ব আৰু যিবিলাক মহাপ্ৰাণ আছে সেই মহাপ্ৰাণৰ এই স্বৰবিলাক কি হয় স্বৰবিলাক কঠিন হয় গতিকে আপোনালোকে মনত ৰাখিব যেটো অঘোষ মহাপ্ৰাণ বুলি যদি দিয়ে অঘোষ মহাপ্ৰাণ অঘোষৰ মহাপ্ৰাণ আমাৰ এই পাঁচটা হ'ব হৰ পৰা ফলৈকে হ'ব হ দ্বিতীয় ছ মূৰ্ধন্য থ দন্ত্য থ আৰু ফ এই পাঁচটা কি হ'ব আমাৰ অঘোষৰ মহাপ্ৰাণ হ'ব আৰু ঘোষৰ মহাপ্ৰাণ কোনকেইটা হ'ব ঘোষৰ মহাপ্ৰাণকেইটা হ'ব ঘ ঝ মূৰ্ধন্য ধ দন্ত্য ধ আৰু ভ এইকেইটা হ'ব আমাৰ ঘোষৰ মহাপ্ৰাণ আৰু এই ঘোষৰ যি অল্পপ্ৰাণ এই উঙ নিয় মূৰ্ধন্য ন দন্ত্য ন ম এইকেইটা ঘোষৰ অল্পপ্ৰাণ ইয়াতে আমাৰ কেইটামান বৰ্ণ নাই জ ৰ ল ৱ হ এইকেইটা নাই এইকেইটা কি হ'ব আমাৰ ঘোষ বৰ্ণ হ'ব এটা কি হ'ব ঘোষ বৰ্ণৰ ভিতৰত সোমাই যাব কোনকেইটা বুলি কৈছোঁ জ ৰ ল ৱ হ এইকেইটা আমাৰ ঘোষ বৰ্ণ হয় আৰু তালিবেশ মূৰ্ধন্য খ দন্ত্য খ এইকেইটা কি হয় আমাৰ অঘোষ বৰ্ণ হয় আৰু যিটো চন্দ্ৰবিন্দু আছে চন্দ্ৰবিন্দু আৰু
and press the অনুসাৰ bell এই দুটা কি icon. হয় Never নাকৰ miss an সহায়েৰে update. উচ্চাৰণ হয় নাকৰ সহায়েৰে উচ্চাৰণ হোৱাৰ কাৰণে এই দুটা কি বুলি কোৱা হয় অনুনাসিক বৰ্ণ বুলি কোৱা হয় অনুস্বাৰ আৰু বিশ্বাস এই দুটা নাকৰ সহায়ত উচ্চাৰণ হয় বাবে এই দুটা কি বুলি কোৱা হয় অনুনাসিক বৰ্ণ বুলি কোৱা হয় এতিয়া আপোনালোকলৈ এটা কুৱেশ্যন আগবঢ়াম যে তলৰ কোনটো অঘোষ মহাপ্ৰাণ নহয় তলৰ কোনটো অঘোষ মহাপ্ৰাণ নহয় চাৰিটা অপচন দি দিছোঁ ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব আপোনালোকে কমেণ্ট বক্সত জনাব আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিম আপোনালোকে ভিডিঅ'টো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ